তো নমস্কাৰ সকলোকে। আজি হৈছে ফাকুৱা। তো সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা থাকিল। তো মই এতিয়া নামঘৰত যাবৰ কাৰণে ওলাইছোঁ আৰু আজি বহুত দিনৰ মূৰত এটা লং ভিডিঅ' বনাইছোঁ। বাকী এইকেইদিন মই মিনি ভ্লগ বনাই আছিলোঁ। তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ। বাকী ইফালেতো আমাৰ নতুন পাকঘৰ প্ৰায় হ'লে, এই দৰ্জা খিৰিকী আৰু অলপ প্লাষ্টাৰৰ কাম আছে আৰু এই ওপৰত টিনপাতখিনি লগালে হ'লে। আৰু পাকঘৰটো মানে বাকীকেইটা ঘৰতকৈ অলপ ওখ কৰিছোঁ আৰু এই পাকঘৰটো মানে অলপ ওখ হ'ল বাকীকেইটা ঘৰতকৈ। তো যি নহওক, তেতিয়া বলক যাই থাকোঁ। আৰু আমাৰ মানে বগীক এতিয়ালৈকে কোনেও ফাকুৱা লগোৱাই নাই, সেইকাৰণে সি মনটো মানে অলপ মাৰি আছে। তো অলপ সৰুকৈ এটা ফুট দি দিওঁ ৰ'ব। হেপ্পী হোলী, হেপ্পী হোলী। তো এতিয়া বলক অলপ নামঘৰলৈ যাওঁ আৰু নামঘৰৰ পৰিৱেশসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, মানে দেখাওঁ। আৰু আজি মানে গ্ৰহণ আছে, গ্ৰহণ লাগিব অলপ পিছত। তো গ্ৰহণ লগাৰ আগতে হোলী খেলি গা চা ধুব লাগিব। আৰু আহি পালোঁ নামঘৰ আৰু আহিয়ে আমাক খাব দিলে আলু ভাজি। তো এতিয়া আলু ভাজিখিনি খাই লওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এনেকৈ হোলী চলি খেলি ভাত পানী খালোঁ আৰু আহি গ'লোঁ নদীত। তো দিয়ক পিছে আজিলৈ এইখিনিতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈ বাই বাই, ধন্যবাদ, জয় অসম।